চৰকাৰী পকীঘৰক লৈ এই মুহূৰ্তত এটা ডাঙৰ আপডেট। যদি আপুনিও লাভ কৰা নাই চৰকাৰী ঘৰ, তেনেহ'লে খবৰ আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। কাৰণ পকীঘৰৰ হিতাধিকাৰী বাছনিক লৈ এবাৰ এটা ডাঙৰ মন্তব্য কৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। প্ৰকৃততে কেঁচা ঘৰ থকাসকলেহে লাভ কৰিব চৰকাৰী পকীঘৰ। যিসকল যোগ্য হিতাধিকাৰী হয় সেইসকল হিতাধিকাৰীহে লাভ কৰিব চৰকাৰী পকীঘৰ। আৰু যিসকলে হিতাধিকাৰী বাছনি নামত দুৰ্নীতি কৰিছে সেই সকলোকে এতিয়া সকিয়নি প্ৰদান কৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। চৰকাৰী পকীঘৰক লৈ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কি মন্তব্য কৰিছে আমি সবিস্তাৰে খবৰটি লৈ আহিবলৈ চেষ্টা কৰিম। চৰকাৰী পকীঘৰক লৈ এটা ডাঙৰ আপডেট আহি পৰিছে। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে চৰকাৰী পকীঘৰক লৈ। আপুনিও যদি পোৱা নাই পকীঘৰ, তেন্তে এই খবৰ আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। পকীঘৰৰ হিতাধিকাৰী বাছনিক লৈ ডাঙৰ মন্তব্য কৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। প্ৰকৃততে কেঁচা ঘৰ থকাসকলেহে লাভ কৰিব চৰকাৰী পকীঘৰ, অৰ্থাৎ যোগ্য হিতাধিকাৰীয়ে লাভ কৰিব চৰকাৰী পকীঘৰ। হিতাধিকাৰী বাছনিৰ নামত দুৰ্নীতি কৰাসকলকো এতিয়া সকিয়নি প্ৰদান কৰিছে মন্ত্ৰীগৰাকীয়ে। যধে মধে জিঅ' টেগিং কৰি হিতাধিকাৰীৰ সংখ্যা বঢ়াইছে জীৱিকা সখীয়ে। জীৱিকা সখীয়ে চৰকাৰক দিয়া তালিকাত নাম থাকিলে আপুনি নাপায় চৰকাৰী পকীঘৰ। গাঁও সভাত পঞ্চায়তৰ সভাপতি সচিবে স্বাক্ষৰ কৰি দিব লাগিব তালিকাত। পৰৱৰ্তী সময়ত বিভাগীয় লোকে ঘৰে ঘৰে গৈ পৰীক্ষা কৰিব তালিকাত থকা আপোনাৰ নাম। ভুৱা হিতাধিকাৰীৰ নাম সোমালে সাৰি যাব নোৱাৰিব পঞ্চায়তৰ সভাপতি আৰু সচিব। দুৰ্নীতিগ্ৰস্ত পঞ্চায়ত সভাপতি সচিবক জেললৈ পঠিওৱা হ'ব বুলি এইবাৰ মন্ত্ৰী ৰঞ্জিত দাসে সাৱধানবাণী শুনাইছে। আৰু চৰকাৰী পকীঘৰক লৈ এটা ডাঙৰ আপডেট আহি পৰিছে। যদি জীৱিকা সখীয়ে আপোনাৰ ঘৰলৈ গৈ আপোনাৰ ঘৰত জিঅ' টেগিং কৰিছে, কিন্তু তাৰ পিছতো আপুনি লাভ নকৰিব পাৰে চৰকাৰী পকীঘৰ। ইতিমধ্যেই মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে মন্তব্য কৰিছে যে যধে মধে জীৱিকা সখীসকলে জিঅ' টেগিং কৰি হিতাধিকাৰীৰ সংখ্যা বঢ়াইছে, কিন্তু জীৱিকা সখীয়ে জিঅ' টেগিং কৰিলে এতিয়াৰে পৰা আপুনি চৰকাৰী পকীঘৰ লাভ নকৰে। কাৰণ প্ৰকৃততে যিসকলৰ কেঁচা ঘৰ আছে বা যিসকল পকী ঘৰ পোৱাৰ বাবে যোগ্য হয় সেইসকলেহে লাভ কৰিব চৰকাৰী পকীঘৰ। সমান্তৰালভাৱে দুৰ্নীতি কৰাসকলক চৰকাৰী পকীঘৰ প্ৰদানৰ নামত দুৰ্নীতি কৰাসকলকো এইবাৰ সকিয়নি প্ৰদান কৰিছে বিভাগীয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। যদি কোনোবাই দুৰ্নীতি কৰে তেনেহ'লে সেইসকলক জেললৈ পঠিওৱা হ'ব বুলি এইবাৰ পঞ্চায়তৰ সভাপতি সচিবকো সাৱধানবাণী শুনাইছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। জীৱিকা সখীয়ে যদি চৰকাৰৰ যি তালিকা দিছে বা জিঅ' টেগিং কৰিছে তাৰ পিছতো কিন্তু আপুনি চৰকাৰী ঘৰ লাভ নকৰে। কাৰণ গাঁও সভাত পঞ্চায়তৰ সভাপতি আৰু সচিবে স্বাক্ষৰ কৰি দিয়া যিখন তালিকা, এই তালিকাখনত যদি আপোনাৰ নাম থাকে তেনেহ'লে আপুনি লাভ কৰিব চৰকাৰী পকীঘৰ। অৰ্থাৎ পৰৱৰ্তী সময়ত বিভাগীয় লোকে ঘৰে ঘৰে গৈ তালিকাত যি আপোনাৰ নাম আছে এই নামবিলাক পৰীক্ষা কৰিব, আপোনাৰ ঘৰলৈ যাব যে আপুনি চৰকাৰী পকীঘৰ লাভ কৰিবলৈ প্ৰকৃততে যোগ্য হয়নে নহয়। আৰু যদি আপুনি যোগ্য হয় তেনেহ'লে আপুনি পকীঘৰ লাভ কৰিব, আৰু যদি আপুনি চৰকাৰী ঘৰ লাভ কৰিবলৈ অযোগ্য তেনেহ'লে কিন্তু আপোনাৰ নাম তালিকাৰ পৰা কৰ্তন হ'ব। অৰ্থাৎ মন্ত্ৰীয়ে এতিয়া সাৱধানবাণী শুনাইছে যে ভুৱা হিতাধিকাৰীৰ যদি নাম তালিকাত সোমায় তেনেহ'লে পঞ্চায়তৰ সভাপতি আৰু সচিব কিন্তু সাৰি নাযাব। এক প্ৰকাৰ জেললৈ পঠিওৱাৰ এইবাৰ সাৱধানবাণী দিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। এই সন্দৰ্ভত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কি মন্তব্য আগবঢ়াইছিল মন্তব্য শুনাব লৈছোঁ। আমি ভাল ভাবি দিলো জীৱিকা সখীক চাৰ্ভে কৰাৰ কাৰণে যে আমাৰ বিভাগৰ মানুহে হয়তো চাৰ্ভে কৰি টকা পইচা ক'ৰবাত খাব, কিন্তু দেখিল যে খাবিলাক কৰি বাৰ্তা বেছি হয়। জীৱিকা সখীবিলাকে কি কৰিলে এনেকুৱাকৈ ক'লে যাৰ য'ত কৈছে ভাল ভুল য'তে কৰিলে, আৰু কৰাৰ পিছত কি ওলালে 34 লাখ এখন মানুহৰ তালিকা দিলে। 34 লাখ মানুহ তালিকা দিলে, 34 লাখ তালিকা দিলে 34 লাখৰ, আৰু আগতে আমি দিলো 28 লাখ। তাৰমানে আমাৰ যদি চাওঁ 34 লাখ 43 লাখ মানুহৰ এখন কাগজ দিলে, আৰু আগতে দিলো আমি 28 লাখ ভোট দিলো, আৰু
28 লাখৰ লগত যদি 44 লাখ যদি আমাৰ যদি পূৰণ কৰোঁ তেতিয়াহ'লে হয় আমাৰ 61 লাখ। এইটো দেখি পেলাইতো আমাৰ মাথা নষ্ট হৈ গৈছে। এইখন যদি ভাৰত চৰকাৰক দেখাওঁ, মোদী ডাঙৰক যদি দেখাওঁ, মোদী ডাঙৰে ক'ব যে অসমখন আগুৱাই গৈছে না পিছুৱাই গৈছে। কাৰণ আমাৰ গাঁও অঞ্চলত ৰেচন কাৰ্ড আছে 62 লাখ, ৰেচন কাৰ্ড আছে 62 লাখ। তাৰমানে 1 লাখ মানুহে ঘৰ বন্ধ কৰাৰ কেপাচিটি আছে, বাকী চব ভিখাৰী, তাৰমানে বাকী চব কেপাচিটি নাই। তাৰমানে এইটো যিটো ডাটা জীৱিকা সখীবিলাকে এখন ডাটা তুলি দিলে 43 লাখ, আৰু ঘৰ দিছোঁ আমি 28 লাখ ঘৰ দিছোঁ। 28ৰ লগত যদি 43 লাখ যোগ কৰিব তেতিয়াহ'লে 61 লাখ, আৰু আমাৰ ৰেচন কাৰ্ড আছে 62 লাখ গাঁও অঞ্চলত। এনেকৈতো নহ'ব নহয়। মোদী ডাঙৰে ইমান মৰম কৰি পেলাই দিছে যে যিসকলৰ প্ৰকৃত কেঁচা ঘৰ আছে, এই প্ৰকৃত কেঁচা ঘৰবিলাকে অন্ততঃ তেওঁলোকে গৈ পেলাই চাৰ্ভে কৰক, চাৰ্ভে কৰি সঁচা লিষ্ট লিষ্ট বনাইছে ঠিকে, কিন্তু সকলোকে ঘৰ নিদিব। আমি কৈছোঁ যিসকলে গৃহহীন, যাৰ কেঁচা ঘৰ আছে, আমাৰ মানুহবিলাকে কি কৰিলে ধান ধুম মানে কাৰোবাৰ পাইখানাটো ঘৰ বুলি তুলি দিলে, গাহৰি ঘৰটো তুলি দিলে, গৰুৰ ঘৰটো ঘৰ বুলি তুলি দিলে, তুলি দি পেলাই এটা জেল দিলে। এই কাৰবাৰ নচলিব। কাৰণ কিয় মোদী ডাঙৰে হওক বা হিমন্ত বিশ্ব শৰ্মা ডাঙৰে হওক, চৰকাৰী পইচা হওক প্ৰয়োগ হ'ব লাগিব। মই সেইকাৰণে আপোনালোকক আহ্বান জনাইছোঁ যে গাঁও সভা হ'ব, আৰু এই গাঁও সভাত সভাপতি আৰু পঞ্চায়তৰ স্বীকৃতি সচিবে চহী কৰি দিব লাগিব যে প্ৰকৃত অৰ্থত এই গাঁওখনত কিমান ঘৰৰ মানুহে কেঁচা ঘৰ আছে বা ঘৰ পোৱা নাই। সেই জীৱিকা সখীৰ যি তালিকা, সেই তালিকাৰ আধাৰত নহ'ব, সেই নহ'ব, এতিয়াই নহ'ব। যে এইটো 28ৰ লগত যদি যোগ কৰিব তেতিয়াহ'লে মইতো 61 লাখ ওলাই যাব। আৰু ৰেচন কাৰ্ড আছে 62 লাখ, মই কি হিচাপ দিম ভাৱ কৰিব? মুখ্যমন্ত্ৰী ডাঙৰে কি হিচাপে যাব ভাৱ কৰিব উচিত। গতিকে আগন্তুক দিনত মই আজি সভা কৰোঁতে আহ্বান জনাইছোঁ সমগ্ৰ অসমত